মাজনী আজি আকৌ তোৰ কি হ'ল? ইমান পুৱাই পুৱাই উঠিলি যে, আৰু তাতে সাজি কাচি কেনিবা যাওঁ নেকি? মা, তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়, মই কিবা আনকালে সোনকালে নুঠো নেকি? তেনেকৈ যে কৈছা যেন মই একদম সোনকালে নুঠোৱেই। থ পাই, আনকালে তই 9টা বজাত উঠহে, তাকো মই উঠাই দিবগৈ লাগে। সেই জোঁৱাইটো অফিচলৈ যায়েগৈ, তোক কৈ থৈ নাযায় চাগে। এতিয়া আৰু আজি সোনকালে উঠা দেখি মই মানে অবাকে হৈছোঁ। হ'ব আৰু এইটো কথাকে কৈ কামোৰ দি থাকিব নালাগে। আজিৰ পৰা সোনকালে উঠিম বাৰু দিয়া, চেষ্টা কৰিম। মানে সদায়তো উঠিব নোৱাৰোঁ, কিন্তু আজি কাম আছে কাৰণে সেই সোনকালে উঠিলোঁ। পিছে মাজনী, তোৰনো কি কাম আছে হয়? তোৰতো শ্বপিং কৰাৰ বাহিৰে খোৱাৰ বাহিৰে কিবা কাম আছে জানো? তুমি যে দিনক দিনে নহয় মা, বৰগতে একদম হৈ গৈছা। মানে সেই তাইৰ লগত থাকি থাকি তেনেকুৱা হৈ গৈছা। এই কথাবোৰো তোমাৰ কেনেকুৱা হৈ গৈছে নহয়, ইমান ইনচাল মাৰি মাৰি কথাবোৰ কোৱা। মোৰ কিবা খোৱা আৰু শ্বপিং কৰাৰ বাহিৰে কাম থাকিব নোৱাৰে নেকি? বেলেগতো কাম থাকিব পাৰে। আগতে মই যিদৰে নিজে কিবা কিবি কৰি আছিলোঁ। কাম আছে যদি ভালেই দে, পিছে বৌৰে মোক এইবিলাক শিকোৱা নাই। মই সেই তোক দেখি শুনিহে কৈছোঁ। মানে তই দিনৰ দিনটো দেখোন সেই মোবাইলডাল চাই থাক, শ্বপিং কৰিবলৈ যাওঁ মন গ'লে, নহ'লে দেখোন খোৱাতে ব্যস্ত হৈ থাক। সেইটো কাৰণেহে কৈছোঁ কিবা। আৰু ইমান খং কৰিব নালাগে দে, মই কিবা তোক ইনচাল মাৰি কথাবোৰ কোৱা নাই। হ'ব, তুমি মোক কওঁ বুলি কৈছা, মই জানো নহয়। তুমি চাগে মই ইয়াত থকাৰ কাৰণেতো বেয়াই পাইছা। মানে বহুত বছৰো হৈ গ'ল নহয়, তাতে আৰু প্ৰণয়ো ইয়াত আছে। সেইটো কাৰণে চাগে তোমাৰ খঙে উঠি থাকে আমাৰ ওপৰত। মাজনী, তই জিতিবোৰ কথা নকবিচোন। তোক আৰু প্ৰণয়ক দেখোন থাকিবলৈ ময়ে কৈছিলোঁ, আৰু তহঁতি বেলেগ এখন ঘৰলৈ গ'লে মোৰহে বেয়া লাগিব। আৰু তই মোৰ নিজৰ ছোৱালী, ইয়াত থাকিলে বা মই কিয় বেয়া পাম? নাজানো দেই, সঁচাকৈ কোৱা নে মিছাকৈ কোৱা, কিন্তু তোমাৰ কথাবোৰ শুনি এনেকুৱাই লাগে যেন তুমি মোক বহুত বেয়াই পোৱা। আইঅ দেহি, এই ছোৱালীজনী পাগল হ'ল চাগে। নিজৰ মাকে বাৰু কোনোবা নিজৰ ছোৱালীজনীক বেয়া পায় জানো বাৰু? কি যে আবুল তাবুলবোৰ বকি থাক নহয়। সেই পিছে কেনি যাওঁ সেইটো কথাহে মোক ক। মই মানে সেই দাদাৰ অফিচলৈ যাওঁ বুলি ভাবিছিলোঁ। এই প্ৰণয়ৰ লগত কথা এটা আছিল, সি মানে ফোনটো ৰিচিভ কৰা নাই। তাকে বোলো আপোনাক কৈ থৈ যাওঁ। কিবা ইম্পৰ্টেণ্ট আছিল যদি কালি ৰাতিয়ে কথাবোৰ ডিছকাছ কৰিব লাগিছিল আকৌ জোঁৱাইৰ লগত। এতিয়া আৰু অফিচত ভাল হ'ব জানো এইদৰে? আৰু দাদাই আকৌ খঙে কৰিব কামৰ মাজত যিবোৰ কথা পাতি থাকিলে। এই মা, তুমিও যে কিনো কথাবোৰ কৈ থাকা নহয়। মই কিবা যি টি কথা পাতিব যোৱা নাই নহয়। অলপ ইম্পৰ্টেণ্ট আছিল, সেইটো কাৰণেহে যাব লৈছোঁ। আৰু ফোনটো ৰিচিভ কৰা নাই। সেই অফিচৰ ষ্টাফক সেই ফোনটো দিব ক'লোঁ, এই কি হ'ল জানো, আকৌ ফোনে নামাৰিলে। তইহে জান পাই, তোৰনো কি ইম্পৰ্টেণ্ট কথা। মোৰ মতেতো তোৰ সেই শ্বপিং টপিঙৰ কিবা কথাই হ'ব, বেলেগনো কি কথা থাকিব। পিছে সেই দাদাও যোৱা নাই নহয়, দাদাৰ লগতে অফিচলৈ যাব পাৰিবি। দাদা অফিচলৈ যোৱা নাই নেকি? আজি দেখোন ইমান ইম্পৰ্টেণ্ট মিটিং আছে কেইবাখনো বুলি প্ৰণয়ে কৈছিল। দাদাই যে এতিয়ালৈকে অফিচলৈ যোৱা নাই। ইম্পৰ্টেণ্ট মিটিং? সীমান্তই দেখোন মোক একো এই বিষয়ে কোৱা নাই। আৰু এইকেইদিন সি ফ্ৰী আছোঁ বুলিহে কৈছে। সেই প্ৰণয়ে চাগে কিবা বেলেগ মিটিঙৰ কথা কৈছে। তই তাক ভালকৈ সুধি চাবি দেই। নহয়, প্ৰণয় অথনি মোক সি সোনকালে গ'ল নহয়। সি 7টামান বজাতে ঘৰৰ পৰা ওলাই গ'ল। অফিচত বহুত কাম আছে বুলি কয়। যদি একো কামেই নাই তেনেহ'লে সি ক'লৈ গৈছেনো? আৰু মোক সিটো মিছা কথা নকয়। দাদাই চাগে তোমাক ক'বলৈ পাহৰিলে, মানে সেইটো কাৰণে তুমি তেনেকৈ কৈছা। নেজানো পাই, তহঁতি কোনে সঁচা কৈছ মিছা কৈছ। পিছে মোৰ সেইবিলাক যে ধৰি থাকিব লগা একো নাই। তহঁতি সেই অফিচলৈ যা, নিজেই গম পাবি। সেইটোৱে, মিটিং যদি নাথাকে ভালে হ'ব। তেতিয়া প্ৰণয়ৰ লগত মই অলপ ফুৰিও আহিব পাৰিম। বহুত দিন হ'ল তাৰ লগত কেনি ওলাই যাবলৈ সময়ে পোৱা নাই। সি আজিকালি অকল অফিচতে ব্যস্ত থাকে। ইমান কামনো কি কাম কৰে ভগৱানেহে জানে আৰু অফিচত। দাদা দেখোন অফিচৰ পৰা অতি সোনকালে আহে। সি দেখোন 10টা-11টালৈকে অফিচৰ পৰা আহিবই নোৱাৰে। বহুত কাম পেণ্ডিং হৈ থাকে বুলি কয়। হাইঐ, কাৰ কথাহে শুনিবি? তোৰ মতা তইহে গম পাবি আকৌ, কি কাম কৰে নকৰে। মইতো ইমান অফিচৰ খবৰ ৰাখি নাথাকোঁ। তই কোৱা ধৰণে তাক পোষ্ট এটাও মই দি দিলোঁ, ভাল পোষ্টত। এতিয়া হয়তো কাম থাকিব পাৰে, সেইটো তই বুজিব লাগিব। নহ'লে তাৰ লগত খোলোচাকৈ কথাবোৰ পাতিবি, তেতিয়াহে গম পাবি অফিচত কি কাম থাকে নাথাকে। অকল মোবাইলডাল লৈ সেই যদি খোৱা সেই স্নেক্স পেকেটবিলাক লৈ লওঁ আৰু সেই মুখৰ আগত মানুহটোৰ লগত কথাই নাপাত, তেনেকৈ কেনেকৈ গম পাবি মানুহটোৰ মনৰ কথা? মা, তুমি যে সঁচাকৈ মোক ভুল বুজিছা। মই প্ৰণয়ৰ লগত এই বিষয়ে বহুতবাৰ পাতিব চেষ্টা কৰিছোঁ, কিন্তু সি আকৌ ভালকৈ নকয় কথাবোৰ। নতুন অফিচ যে বহুত কাম আছে সেই বুলিয়ে কয়। সঁচাকৈ নে মিছাকৈ কয় মই বাৰু কেনেকৈ জানিম? মই দেখোন ঘৰতেই থাকোঁ। আৰু এটা কথা মই তোমাক সুধিম বুলি ভাবিছিলোঁ, প্ৰণয়ৰ লগত বাৰু মই কেইদিনমানৰ কাৰণে অলপ ফুৰি আহোঁগৈ নেকি? মানে এইকেইদিন আমাৰ বহুত কাজিয়াও হৈ আছে, তেতিয়া মানে ঘৰখনো ভাল হৈ থাকিব, আমাৰ ৰিলেশ্যনশ্বিপটো ভাল হৈ থাকিব। ইয়াত আকৌ মইনো কি বুলি মাত মাতিম? এইবোৰ আকৌ তহঁতৰ মতামতিৰহে কথা, কেনি যাওঁ কেনি নাযাওঁ। মই ভালটো ক'বলৈ গ'লেও বেয়া হ'ম, আৰু বেয়াটো ক'বলৈ গ'লেতো বেয়া হ'বই লাগিব। তুমি বাৰু কথাবোৰ কিয় এনেকৈ কোৱানো? মই কিবা তোমাক ভালৰ কাৰণেহে সুধিছোঁ, আৰু কোনেনো তোমাক বেয়া পাব বাৰু তোমাৰ মতামতটো দিলে? তোমাৰ মতামতটো পালে মই ভালহে পাম। হ'ব বাৰু দেই মাজনী, ইয়াত মোক সুধিবলগীয়া একো নাই। তহঁত দুটাই যদি ইচ্ছা কৰিছ তেনেহ'লে যা, ক'ৰবাত ফুৰি আহগৈ। আৰু এইবোৰ সদায় সদায় কাজিয়া লাগি নাথাকিবি। আমাৰো শুনিবলৈ ভাল নালাগে, ঘৰখনতো অশান্তি সৃষ্টি হয়। পিছে সেই প্ৰণয়ৰ লগত এই বিষয়ে কথা পতা হ'লনে?
সেইটোৱেতো ডাঙৰ প্ৰব্লেম হৈছে। মই প্ৰণয়ৰ লগত এই বিষয়ে কথা পাতিছিলোঁ, কিন্তু সি অলপো গুৰুত্বই নিদিলে দেখোন। তাৰ আজিকালি যে মোৰ প্ৰতি মৰম কমিয়ে গৈছে গতে লাগিছে মোৰ। নহ'লে মা, তুমিয়ে মোক এটা হেল্প কৰা না, তুমিয়ে প্ৰণয়ৰ লগত পাতিছোৱা এই বিষয়ে। ধেত, মই এইবিলাক কথা পাতিলে ভাল হ'ব জানো? মোৰ ইজ্জতটো বাৰু ক'ত থাকিব? মই বাৰু এনেকৈ ফ'ৰ্চ কৰিব নোৱাৰোঁ দেই, যিমানে যোৱাই হওক। আৰে মই তোমাক কিবা ফ'ৰ্চ কৰিব কোৱা নাই নহয়। তুমি জাষ্ট ক'বা কথাটো যে তোমালোক ফুৰি আহাগৈ, মানে অংকিতাও ভাল পাব, তাইও ঘৰতে সোমাই সোমাই ব'ৰ হৈ গৈছে বুলি ক'বা আকৌ। তেতিয়া তোমাৰ কথা সি পেলাব নোৱাৰিব ন, তেতিয়া অভিয়াছলি ওলাব, মই জানো। হ'ব বাৰু, তই কৈছ কাৰণে মই কৈ দিম, কিন্তু পিছত যদি কিবা এটা হয় তেতিয়া আকৌ মোক দুখ ধৰি নাথাকিবি আকৌ দেই, মায়ে একদম কিবা কিবি ক'লা বুলি কৈ পিনে। আৰু এটা কথা, যদি অফিচত একো কাম নাথাকে তেনেহ'লে তাক এনেও সীমান্তও যাব দিব, তাত কোনেও বাধা নিদিয়ে। মজা তেন্তে, মই এতিয়া সেই অফিচলৈ যাওঁ। দাদা আছে নেকি, মাতষাৰ লগাই চাওঁ, এই দাদাৰ লগতে যামগৈ। আৰু এটা কথা, আজি সেই ৰাতি অফিচৰ পৰা প্ৰণয় আহিলে আজি কথাটো তুমি উলিয়াবা দেই, অতি সোনকালে যাব লাগিব, নহ'লে কিন্তু কি হ'ব ঠিক নাই। হ'ব দে বাৰু, তই যি ধৰণে কৈছ মই সেই ধৰণে ক'ম। দাদা, দাদা ক'ত আছ বাৰু তই? অফিচলৈ ওলালি নেকি? ভণ্টি, কি হ'ল কচোন? ইমান ৰাতিপুৱা চিঞৰ বাখৰ লগাইছ যে? নহয় মানে, তোৰ অফিচলৈ ওলাই হ'ল নেকি? হ'ল দে, এতিয়া সেই যাবলৈ ওলাইছোঁ। পিছে তই আকৌ কেনি যাওঁ? তোৰ কিবা শ্বপিং কৰিব আছে নেকি? মাৰ দৰে মানে তোৰো একেবোৰে কথা। মই কিবা অকল শ্বপিং কৰিবলৈ তহঁতক লগ ধৰোঁ নেকি? মই মানে সেই অফিচলৈ যাম বুলি ভাবিছিলোঁ, সেইটো কাৰণে তোক লগ ধৰিছিলোঁ। মানে তইও অফিচ যাবি যে, তোৰ লগতে যাওঁ বুলি ভাবিছিলোঁ। অফিচ যাওঁ? অফিচত গৈ আকৌ তই কি কৰিবি? নহয় অ', মোৰ সেই প্ৰণয়ৰ লগত কথা এটা আছিল। মই তালৈ ফোন মাৰি আছোঁ, সি ফোনটো ৰিচিভ কৰা নাই, সেইটো কাৰণে তোৰ লগতে যাওঁ ব'ল। এতিয়া আৰু ইমানকৈ প্ৰশ্ন কৰি নাথাক, সোনকালে যাওঁ। হ'ব দে, পিছে সেই অফিচত গৈ আকৌ তহঁত দুটাই কাজিয়া নালাগিবি কিন্তু দেই। অফিচত নিজৰ সেই পাৰ্চনেল প্ৰব্লেমবিলাক নুসুমিয়াবি। হ'ব মই কাজিয়া লাগিব যোৱা নাই, কথা এটাহে পাতিব গৈছোঁ। এতিয়া ব'ল আৰু, দেৰি হৈছে। তই ব'লচোন, মই ওলাই গৈছোঁ, সেই পাৰ্চটো ল'ব আছে, লৈ লওঁ। হ'ব দে, সোনকালে, দেৰি নকৰিবি। এই প্ৰণয়টো বাৰু কেনি গ'ল? তাই সেই কেবিনতো চালোঁ, কেবিনতো নাই। অফিচলৈতো উঠনি আহিছোঁ বুলি ক'লে, মানে মৰ্ণিঙতে ওলাই আহিছিল, এতিয়ালৈকে অফিচ পোৱাহিয়ে নাই নেকি বাৰু? মোৰ কিন্তু ভয়ে লাগিছে পাই, এই মানুহটো অফিচ আহোঁ বুলি কৈ কেনিবা বেলেগলৈ নাযায়তো, ক'ৰবাত কিবা কৰি থাকে গতেহে লাগে। ৰাহুল, এইফালে আহাচোন। বাইদেউ আপুনি? ৰাহুল মানে নাই, সি আজি ছুটীত আছে। হয় নেকি? তোমাক লগ পালোঁ, এতিয়া তোমাকে সুধিছোঁ বাৰু। এই প্ৰণয় ছাৰ অফিচত নাই নেকি? মানে কেবিনত দেখা নাপালোঁ যে। প্ৰণয় ছাৰ অফিচ আহিছিলে মানে, কিন্তু পল্লৱীৰ লগত মানে কি মানে কৈ আছা? পিছৰখিনি কোৱা আকৌ। আৰু কোন পল্লৱী? পল্লৱী মানে আমাৰ অফিচৰে এমপ্লয় হয়। তাইৰ লগতে সেই ছাৰ মানে ওলাই গৈছিল, সেই ওচৰলৈ গৈছে। কোন পল্লৱীও এইজনী? আজিলৈকে দেখা নাই। আৰু এই প্ৰণয় বাৰু এইদৰে এমপ্লয়ৰ লগত সি ক'ৰবালৈ ওলাই যাব লাগেনে? কি যে কামবোৰ কৰি থাকে নহয়। আজি মই তাক ধৰিম ভালকৈ এইবোৰ বিষয়ত। বাইদেউ, আৰু কিবা সুধিব আছিলে নেকি আপোনাৰ? হ'ব, আৰু একো সুধিব লগা নাই, তুমি যোৱা এতিয়া ইয়াৰ পৰা। এইজনী ইমান ভেন নহয়। হ'ব বাইদেউ, তেনেহ'লে মই সেই অফিচৰ কাম কৰোঁগৈ। শুনাচোন, 1 মিনিট ৰখা তুমি। বাইদেউ, কি আছিলে কওকচোন? প্ৰণয় ছাৰে বাৰু এই পল্লৱী বোলাজনীৰ লগত সদায় এইদৰে ওলাই যায় নেকি? ওলাই যায়, কিন্তু মইতো ইমান গম নাপাম, কাৰণ প্ৰণয় ছাৰৰ লগত তাইহে থাকে যে, আৰু আমিতো বেলেগ কামত ব্যস্ত হৈ থাকোঁ নহয়। কিন্তু প্ৰায়ভাগ মই প্ৰণয় ছাৰৰ লগত তাইক অহা যোৱা কৰা দেখোঁ। হয় নেকি? ঠিক আছে, তুমি এতিয়া যোৱাচোন। কিবা যদি সুধিব লগা থাকে মই তোমাক আকৌ মাতিম। আজি প্ৰিয়ংকাৰ গতি কি হ'ব ঠিক নাই, ভয়ে লাগিছে এইজনী আহিছে যেতিয়া নেকি। অফিচত ধামাকা এটা হ'ব যেন পাইছোঁ।